গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছে গুৱাহাটীত সংঘটিত হোৱা তিনিটা ভয়ংকৰ ঘটনাক লৈ সংবাদমেল সম্বোধন কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে স্পষ্টভাৱে জনাই দিছে আইন সকলোৰে বাবে সমান আইনৰ ঊৰ্ধ্বত কোনো নহয় সকলো দোষীয়ে কঠোৰ শাস্তি পাব লাগিব তিনিটাকৈ ঘটনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি আৰক্ষীৰ ফালৰ পৰা কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে অৱশ্যে জনাইছে বহুতক গুৱাহাটীত সংঘটিত হোৱা তিনিটাকৈ ঘটনা সন্দৰ্ভত মাৰপিটৰ ঘটনাক লৈ আৰক্ষীৰ কঠোৰ স্থিতি আইনৰ ঊৰ্ধ্বত কোনো নহয় আইন সকলোৰে বাবে সমান বুলি আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিছে গুৱাহাটীৰ তিনিটাকৈ মাৰপিটৰ ঘটনাক লৈ আৰক্ষীৰ কঠোৰ স্থিতি আইনৰ ঊৰ্ধ্বত কোনো নহয় ফটাশিল আমবাৰীৰ মাৰপিটৰ ঘটনাক লৈ মহানগৰ আৰক্ষীৰ বিশেষ সংবাদমেল কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা অভিযুক্তৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ একশ্যন কোনেও হাতত আইন তুলি ল'ব নোৱাৰিব বহিৰাগত থলগিৰি সকলোৰে বাবে আইন সমান বুলি ঘোষণা কৰিছে যুটীয়া আৰক্ষী আয়ুক্তৰ ফালৰ পৰা যুটীয়া আৰক্ষী আয়ুক্তই জানিবলৈ দিছে যে সকলোৰে বাবে আইন সমান কোনেও হাতত আইন তুলি ল'ব নালাগে 10 আৰু 11 এপ্ৰিলৰ নিশা গুৱাহাটীত সংঘটিত হৈছিল তিনিটাকৈ ঘটনা আৰু তিনিটা ঘটনাৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে আৰক্ষীৰ ফালৰ পৰা গুৱাহাটীৰ আইন শৃংখলাক লৈ আৰক্ষীৰ কঠোৰ স্থিতি প্ৰতিটো ঘটনাৰ নিৰপেক্ষ তদন্তৰ আশ্বাস প্ৰদান কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু গুৱাহাটীৰ আইন শৃংখলাক লৈ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আইন সকলোৰে বাবে সমান বুলি আৰক্ষীৰ ফালৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে বহিৰাগত থলগিৰি সকলোৰে বাবে আইন সমান কোনেও হাতত আইন তুলি ল'ব নালাগে এটা ঘটনা সংঘটিত হৈছিল উলুবাৰী পেট্ৰল ডিপোত তিনিজনে জোৰকৈ তেল ভৰাবলৈ চেষ্টা কৰিছিল তাৰ এটা ঘটনা সংঘটিত হৈছিল পানবজাৰ থানাত থাৰ আৰু স্কুটিৰ মাজত সংঘাত হৈছিল 10 তাৰিখে আৰু ফটাশিলত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল বাহনে পাছফালৰ পৰা খুন্দিয়াইছিল স্কুটি আৰোহীক তাৰ পিছতে কাণফুলি টানিবলৈ চেষ্টা কৰিছিল আৰু পানবজাৰ থানাত থাৰ আৰু স্কুটিৰ মাজত সংঘাত হৈছিল 10 এপ্ৰিলৰ দিনা তাৰ পিছতে পল্টন বজাৰ থানাৰ ওচৰতে উলুবাৰী পেট্ৰল ডিপোত তিনিজনে জোৰকৈ তেল ভৰাবলৈ চেষ্টা কৰিছিল তাৰ পিছতে পেট্ৰল ডিপো আৰু তিনিগৰাকী যি লোক আছিলে উদণ্ড লোক আছিলে জোৰকৈ তেল ভৰাবলৈ লৈছিলে তেওঁলোকৰ মাজত সংঘাত দেখিবলৈ পোৱা গৈছে তিনিটা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিৰপেক্ষ তদন্তৰ আশ্বাস প্ৰদান কৰিছে যে আইন কোনেও হাতত তুলি ল'ব নালাগে অনা অসমীয়াই হওক বা অসমীয়াই হওক খিলঞ্জীয়া মানুহে হওক বা আন মানুহে হওক সকলোৰে বাবে আইন সমান সকলোৰে বাবে আইন সমান আৰু কোনেও হাতত আইন তুলি ল'ব নালাগে কাৰণ প্ৰতিটো ঘটনাৰ বাবে সুৰক্ষাৰ বাবে আৰক্ষী আছে প্ৰশাসন আছে আইন আছে যেহেতু আইনে নিৰাপত্তা প্ৰদান কৰিব সকলোবিলাক চাব আৰক্ষী নিয়োগ কৰা হৈছে যেহেতু ৰাজ্যত আৰক্ষীৰ ফালৰ পৰা সকলোবিলাক অভিযুক্তৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব কিন্তু কোনেও হাতত আইন তুলি ল'ব নালাগে বুলি আৰক্ষীৰ ফালৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে মহানগৰ আৰক্ষীয়ে সংবাদমেল যোগে এই কথা জানিবলৈ দিছে ফটাশিল আমবাৰীৰ মাৰপিটৰ ঘটনাক লৈ মহানগৰ আৰক্ষীয়ে বিশেষ সংবাদমেল দিছে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱা হৈছে কোনেও যাতে হাতত আইন তুলি নলয় তাৰ বাবে আৰক্ষীয়ে আহ্বান জনাইছে বহিৰাগত হওক বা আইন থলগিৰি লোকেই হওক সকলোৰে বাবে আইন সমান বুলি আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে 10-11 এপ্ৰিলৰ নিশা গুৱাহাটীত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল যোগে জানিবলৈ দিছে কঠোৰ হৈ পৰিছে আৰক্ষী গুৱাহাটীৰ আইন শৃংখলাক লৈ আৰক্ষীৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু প্ৰতিটো ঘটনাৰ নিৰপেক্ষ তদন্ত হ'ব কোনেও দোষী সাৰি যাব নোৱাৰিব আইনৰ ঊৰ্ধ্বত কোনো নহয় সেইবাবে হাতত আইন তুলি ল'ব নালাগে কোনেও কিয়নো আৰক্ষী আছে প্ৰশাসন আছে প্ৰশাসনে ন্যায় প্ৰদান কৰিব কিবা খেলিমেলি হ'লে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা ফটাশিল আমবাৰীৰ মাৰপিটৰ ঘটনাক লৈ সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব অভিযুক্তৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব দোষী সাৰি যাব নোৱাৰিব কিন্তু ৰাইজৰ বাবে তেওঁ আহ্বান জনাইছে যাতে কোনো মানুহে হাতত আইন তুলি ল'ব নালাগে গুৱাহাটীত যাতে আইন শৃংখলা অটুট থাকে তাৰ বাবে আহ্বান জনোৱা হৈছে বহিৰাগত হওক বা থলগিৰি লোকেই হওক সকলো আইনৰ দৃষ্টিত সমান 10 আৰু 11 এপ্ৰিলৰ নিশা গুৱাহাটীত সংঘটিত হোৱা তিনিটাকৈ ঘটনাৰ তদন্তৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি জানিবলৈ দিছে গুৱাহাটীৰ আৰক্ষীয়ে আইনৰ ঊৰ্ধ্বত কোনো নহয় বুলি আৰক্ষীৰ ফালৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে গুৱাহাটীৰ তিনিটাকৈ মাৰপিটৰ ঘটনাক লৈ আৰক্ষীৰ কঠোৰ স্থিতি কোনো দোষী সাৰি যাব নোৱাৰিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাৰণ আইনৰ ঊৰ্ধ্বত কোনো নহয় গুৱাহাটীৰ তিনিটাকৈ মাৰপিটৰ ঘটনাৰ কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে দোষী সাৰি যাব নোৱাৰিব ফটাশিল আমবাৰীৰ মাৰপিটৰ ঘটনাক লৈ মহানগৰ আৰক্ষীৰ বিশেষ সংবাদমেল যোগে জানিবলৈ দিছে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱা হ'ব ব্যৱস্থা গ্ৰহণ কৰা হ'ব
কোনেও হাতত আইন তুলি ল'ব নালাগে। বহিৰাগত হওক বা থলগিৰি হওক সকলোৰে বাবে আইন সমান বুলি ঘোষণা কৰিছে যুটীয়া আৰক্ষী আয়ুক্তে। যুটীয়া আৰক্ষী আয়ুক্তই সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে তিনিটাকৈ যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ তদন্ত চলি আছে আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব, দোষীক শাস্তি প্ৰদান কৰা হ'ব। কিন্তু গুৱাহাটীৰ আইন শৃংখলা যাতে অটুট থাকে তাৰ বাবে সকলোকে আহ্বান জনাইছে। কোনেও যাতে হাতত আইন তুলি নলয় তাৰ বাবে আহ্বান জনাইছে। প্ৰতিটো ঘটনাৰ নিৰপেক্ষ তদন্ত হ'ব আৰু দোষীয়ে কঠোৰ শাস্তি পাব, কিন্তু জনসাধাৰণে যাতে হাতত আইন তুলি নলয়। কাৰণ গুৱাহাটী মহানগৰত আইন শৃংখলা যাতে অটুট থাকে তাৰ বাবে সকলোকে আহ্বান জনাইছে আৰক্ষীৰ ফালৰ পৰা। আইনৰ উৰ্ধত কোনো নহয়। গুৱাহাটীৰ তিনিটাকৈ মাৰপিটৰ ঘটনাক লৈ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব, কিন্তু হাতত জনসাধাৰণে নিজে ৰাইজে হাতত আইন তুলি ল'ব নালাগে। প্ৰশাসন আছে, আৰক্ষী আছে, আৰক্ষী আৰু প্ৰশাসনে যিহেতু ৰাইজক ন্যায় দিব। কিবা যদি অন্যায় হৈছে, কিবা ঘটনা সংঘটিত হৈছে, নিজেই হাতত আইন তুলি ল'ব নালাগে। অভিযুক্তৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ একশ্যন, কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আৰক্ষীৰ তদন্ত চলি আছে। হাতত কোনেও আইন তুলি ল'ব নালাগে আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে। আৰু শেহতীয়া যে তিনিটাকৈ মাৰপিটৰ ঘটনা, সেই মাৰপিটৰ ঘটনাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীৰ ফালৰ পৰা। মহানগৰ আৰক্ষীয়ে সংবাদমেলযোগে জানিবলৈ দিছে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱা হৈছে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কঠোৰৰ পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আইন সকলোৰে বাবে সমান, বহিৰাগত হওক বা থলগিৰি হওক কোনেও আইনৰ পৰা সাৰি যাব নোৱাৰিব। যদি তেওঁ দোষী সাব্যস্ত হয় তেনেহ'লে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীৰ ফালৰ পৰা। दृष्टि सबे समान होय। जी मानु बिलाके बाहिरागत मानु होय या खिलंजीया मानु होय आयन हाथत लोबो नरे। आयनर मते आमी एक्शन लइसु। पुलिसे जेतिया होइसे इमिडिएटली एक्शन लइसे। फर्स्ट होय गल आमार फटासिल आम्बारीर केस 11 एप्रिলত राति 9টা বজাত एटु बाहने पिछफाলৰ পৰা তেওঁলোকক খুন্দিয়ায় আৰু তেওঁৰ ভনিয়কক সোণৰ কাণফুলি কাঢ়িবলৈ চেষ্টা কৰে। এই সময়তে কিছুমান মানুহে তাত জুম হৈ আৰোহীজনক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সহায় কৰে। যেন কমপ্লেইনেণ্ট আছে এইটো ইমিডিয়েটলি পুলিচৰ সহায় কাৰণে ফোন কৰিলে। উইদিন 10 মিনিটছত আমাৰ পুলিচৰ গাড়ী তাতে পালে। এই গাড়ীবিলাক জব্দ কৰিলে। জব্দ কৰাৰ পিছত এইজন একিউজড আছিলে তাকে ধৰা পৰিছে। আৰু এটা ঘটনা হৈছিল পানবজাৰ থানাত হৈছে। এইটো 10 এপ্ৰিলৰ ঘটনা। থাৰ গাড়ী আৰু এটা স্কুটিৰ মাজত এটা সংঘাত হৈছে। থাৰ্ড কেছ জনে আহিছে এইটো আমাৰ পল্টন বজাৰ থানাৰ ভিতৰত যোন পেট্ৰল পাম্প আছে। ৰাতি 12:30 বজাত তিনিজন ব্যক্তি এখন এনফিল্ড মটৰচাইকেলত উঠি উলুবাৰী স্থিত থান সিং নাথমল পেট্ৰল পাম্পলৈ আহে। পিছফালৰ আৰোহীয়ে নামি নিজে পেট্ৰল ভৰোৱাবলৈ চেষ্টা কৰে। এই কাৰণে পেট্ৰল পাম্পৰ কৰ্মচাৰী আৰু উক্ত আৰোহীজনৰ মাজত বাক বিতণ্ডা আৰম্ভ হয়। তিনিটা কেছৰ আমাৰ পুলিচে যোন আছে অতি সোনকালে এটা পদক্ষেপ লৈছে আৰু আমি এইটো ধৰণে আইন ব্যৱস্থা মানিবৰ কাৰণে যিমান সোনকালে হয় আমি একশ্যন লওঁ। ইনভেষ্টিগেশ্যন এইটো কেছত চলি আছে আৰু এইটো নিশ্চিতে যোন মানুহবিলাকে যোন একিউজ যাতে শাস্তি পাব। আইনৰ দৃষ্টি সবে সমান হয়। যি মানুহবিলাকে বাহিৰাগত মানুহ হয় या खिलंजीया মানুহ হয় আইন হাতত ল'ব নৰে। আইনৰ মতে আমি একশ্যন লৈছো। পুলিচে যেতিয়া হৈছে ইমিডিয়েটলি একশ্যন লৈছে। ফাৰ্ষ্ট হৈ গল আমাৰ ফটাচিল আম্বাৰীৰ কেছ 11 এপ্ৰিলত ৰাতি 9টা বজাত এইটো বাহনে পিছফালৰ পৰা তেওঁলোকক খুন্দিয়ায় আৰু তেওঁৰ ভনিয়কক সোণৰ কাণফুলি কাঢ়িবলৈ চেষ্টা কৰে। এই সময়তে কিছুমান মানুহে তাত জুম হৈ আৰোহীজনক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সহায় কৰে। যেন কমপ্লেইনেণ্ট আছে এইটো ইমিডিয়েটলি পুলিচৰ সহায় কাৰণে ফোন কৰিলে। উইদিন 10 মিনিটছত আমাৰ পুলিচৰ গাড়ী তাতে পালে। এই গাড়ীবিলাক জব্দ কৰিলে। জব্দ কৰাৰ পিছত এইজন একিউজড আছিলে তাকে ধৰা পৰিছে। আৰু এটা ঘটনা হৈছিল পানবজাৰ থানাত হৈছে। এইটো 10 এপ্ৰিলৰ ঘটনা। থাৰ গাড়ী আৰু এটা স্কুটিৰ মাজত এটা সংঘাত হৈছে। থাৰ্ড কেছ জনে আহিছে এইটো আমাৰ পল্টন বজাৰ থানাৰ ভিতৰত যোন পেট্ৰল পাম্প আছে। ৰাতি 12:30 বজাত তিনিজন ব্যক্তি এখন এনফিল্ড মটৰচাইকেলত উঠি উলুবাৰী স্থিত থান সিং নাথমল পেট্ৰল পাম্পলৈ আহে। পিছফালৰ আৰোহীয়ে নামি নিজে পেট্ৰল ভৰোৱাবলৈ চেষ্টা কৰে। এই কাৰণে পেট্ৰল পাম্পৰ কৰ্মচাৰী আৰু উক্ত আৰোহীজনৰ মাজত বাক বিতণ্ডা আৰম্ভ হয়। তিনিটা কেছৰ আমাৰ পুলিচে যোন আছে অতি সোনকালে এটা পদক্ষেপ লৈছে আৰু আমি এইটো ধৰণে
আইন ব্যৱস্থা মানিবৰ কাৰণে যিমান সোনকালে হয় আমি একশ্যন লওঁ ইনভেষ্টিগেশ্যন এইটো কেছত চলি আছে আৰু এইটো নিশ্চিতে যোন মানুহবিলাকে যোন একিউজ যাতে শাস্তি পাব